মানিমুনি পাত অসমৰ বহু ঘৰত পোৱা এবিধ উপকাৰী বনৌষধি উদ্ভিদ। ইয়াত বিভিন্ন পুষ্টিগুণ আৰু ঔষধি গুণ থাকে, যি শৰীৰ সুস্থ ৰখাত সহায় কৰে। মানিমুনি পাতে স্মৃতিশক্তি বৃদ্ধি কৰে। মানিমুনি পাতক মগজুৰ বাবে উপকাৰী বুলি ধৰা হয়। নিয়মিত সীমিত পৰিমাণে খালে স্মৃতিশক্তি আৰু মগজু বৃদ্ধি কৰাত সহায় কৰিব পাৰে। মানিমুনি পাতে পেটৰ সমস্যা কমায়। ই বদহজম, গেছ, অম্লতা আৰু পেটৰ কিছু সমস্যাত সহায়ক বুলি জনবিশ্বাস আছে। মানিমুনি পাতে শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে, বিশেষকৈ গৰম দিনত। কিছু পৰম্পৰাগত বিশ্বাস অনুসৰি ই তেজ বিশুদ্ধ কৰাত সহায় কৰে। ঘাঁ শুকুৱাত সহায় কৰে। মানিমুনি পাত বটি সৰু ঘাঁত লগালে শুকুৱাত সহায় কৰে। ছালৰ বাবে উপকাৰী। ছালৰ কিছু সমস্যা যেনে খজুৱতি বা ফোঁহা হ'লে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। উদ্বেগ আৰু মানসিক চাপ কমোৱাত সহায় কৰে। ই মন শান্ত আৰু মানসিক ক্লান্তি কমোৱাত সহায়ক বুলি ধৰা হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা কিছুমান উপাদানে শৰীৰৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতাত সমৰ্থন দিব পাৰে। ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে। মানিমুনি পাত ৰক্ত সঞ্চালন ভাল ৰাখিবলৈ সহায়ক বুলি কোৱা হয়। টোপনি উন্নত কৰাত সহায় কৰে। কিছুমান মানুহে মানিমুনি পাত খালে টোপনি ভাল হয় বুলি অনুভৱ কৰে। মূত্ৰাশয়ত সহায়ক হয়। ঔষধ অনুসৰি ই মূত্ৰ পৰিষ্কাৰ হোৱাত সহায় কৰিব পাৰে। শৰীৰৰ ক্লান্তি কমায়। মানিমুনি পাতৰ ৰস বা চাটনি কৰি খালে শৰীৰৰ শক্তি আৰু সতেজতা অনুভৱ কৰাত সহায় কৰিব পাৰে।